তলে চিকিৎসার ব্যবস্থা করুন। বছর 12 মাসের ভাবে ময়দান ভোজন কর্মচারী ইউনিয়ন জিন্দাবাদ। ময়দান ভোজন আসলে ব্যক্তিগতকরণ করা না চলিব। ময়দান ভোজন আসলে ব্যক্তিগতকরণ করা শ্রম আইনের ভিত্তিতে ন্যূনতম মজুরি মাহিলি 2000 টাকা ধার্য করুক। প্রদান করো, কানুনি নিয়মে প্রদান করো। মধ্যাহ্ন ভোজন আসানি খান ব্যক্তিগত খণ্ডালয় হস্তান্তর প্রচেষ্টা বন্ধ করো। মাননীয় হারানি মজুরি দিয়া, মাননীয় হারানি মজুরি দিয়া। বছরটোর মাননী নিয়মীয় প্রদান করো। যিকোনো কারণতে কাম হেৰুৱালে 3 লাখ টকা এককালীন মাহিলী কমা 10,000 টাকায় মাননী বৃদ্ধি করো। মাননী ন্যূনতম মজুরি আইনের ভিত্তিত কর্মীসকলের বাবে মাহিলী 10,000 টাকা ধার্য করো। 10,000 টাকায় মাননী বৃদ্ধি করো। জিন্দাবাদ, ইনকলাব জিন্দাবাদ। মাননী নিয়মীয়তাকৈ প্ৰদান কৰক। মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগত কৰ্মস্থলীত কোনো আঘাতপ্ৰাপ্ত হ'লে চিকিৎসাৰ ব্যৱস্থা কৰক। বছৰি 12 মাহৰ দৰমহা দিয়া ব্যৱস্থা কৰক। বছৰি 12 মাহৰ মাননী দিয়া ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ। মাননী নিম্নতম ভাৱে প্ৰদান আদায় কৰক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। মাহে 10,000 টকা মাননী দিয়াৰ ব্যৱস্থা কৰক। যিকোনো কাৰণত কাম হেৰুৱালে 3 লাখ টকা দিয়া ব্যৱস্থা। ইনকলাব জিন্দাবাদ। নিম্নতম মজুৰি মাহত 10,000 টকা দিয়া ব্যৱস্থা কৰক। ব্যৱস্থা কৰক। যিকোনো কাৰণত কাম হেৰুৱালে এককালীন 3 লাখ টকা দিয়া ব্যৱস্থা কৰক। আঘাতপ্ৰাপ্ত হ'লে চিকিৎসাৰ ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আমাৰ অসমত মডাৰ্নাইজেশ্যন দিয়াৰ কাৰণে তেওঁ বহুত ব্যৱস্থা কৰিছে, কিন্তু আমাৰ এই মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক যে দৰমহা বৃদ্ধি কৰিব লাগে তাৰ কাৰণে তেওঁ কোনো প্ৰচেষ্টা লোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ প্ৰচেষ্টা লৈছে আমাৰ এই মধ্যাহ্ন ভোজনৰ যিটো নেকি প্ৰগ্ৰাম তাকো প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। আৰু দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে ইমান তললৈ গৈছে যিটো মানে ভাষাত প্ৰয়োগ কৰিব নোৱাৰি। যে আজি তেওঁলোকে বেতনটো কিমান টকা মাননি পায়, আজি 1,500 টকা মাননি পায়। দিনটোত ঘূৰি 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 কিমান কৰি কাম কৰি তেওঁলোকে বহুতো কাম কৰিব লগা হয়। মই নিজে বিভিন্ন স্কুলত ঘূৰি মই নিজে দেখিছোঁ তেওঁলোকে এই ৰন্ধন কৰ্মীসকলে যি ধৰণে কাম কৰে তেওঁলোকক এটা মূল্য বেছি দিব লাগে আৰু বেতনটো অলপ বেছি বৃদ্ধি কৰিব লাগে মাননিটো। আৰু তেওঁলোকৰ যে মেডিকেল চিষ্টেমটো তেওঁলোকৰ নাই, আৰু মেডিকেল চিষ্টেমটো তেওঁলোকক আনিব লাগে। আৰু তেওঁলোকৰ যেতিয়া আঘাতপ্ৰাপ্ত হয় তেতিয়া মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থাটো কৰিব লাগে। আৰু তেওঁলোকৰ যিটো নেকি কিবা এক্সিডেণ্ট হৈ যদি মৃত্যুবৰণ কৰে তেওঁলোকক 3 লাখ টকা দিব লাগে, কাৰণ এইটো আমি জনাইছোঁ। কাৰণ আজি ভাৰতবৰ্ষত যিকোনো মানুহ যিকোনো বস্তু সকলো ক্ষেত্ৰত মূল্য বৃদ্ধি আৰু সকলো ক্ষেত্ৰত GST বিভিন্ন ধৰণৰ টেক্স তেওঁলোকে বৃদ্ধি কৰিছে। গতিকে গৰীব মানুহ তেওঁলোকে একো পোৱা নাই। গতিকে তাৰ কাৰণে এই মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক মূল্যটো অলপ বঢ়াই দিব লাগে, তেওঁলোকৰ বৃদ্ধি কৰিব লাগে, এইখিনিকে আমি দাবী কৰিছোঁ। আমি ইয়াৰ আগতে বহুবাৰ ধৰ্মঘট কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ, কিন্তু এই একেই কথা বাৰে বাৰে আমাক ক'বলগীয়া হৈছে। ইমান কৰি কৰি বৰ্তমানলৈকে 1,500 টকাটো আমাৰ প্ৰত্যেক ৰন্ধন কৰ্মীকে দি আছে, কিন্তু ইমান দাবী কৰোৱাৰ পিছতো আমাক দৰমহাখিনি বঢ়াই দিয়া নাই। আৰু কি কৰিছে, মাহৰ পিছত মাহে আমি টকাটো পোৱা নাই। ইমান কষ্ট কৰোঁ, সামান্য এটা অংগনবাড়ীৰ হেল্পাৰে যদি 7,000 টকা পায়, কৰ্মীজনে 12,000 টকা পায়, আৰু পেঞ্চন পালে 60 বছৰৰ পিছত তেওঁলোকে কি কৰে,
2 লাখ টাকা হেল্পারজনে পাব, কর্মীজনে 4 লাখ টাকা পাব। কিন্তু আমার কি, আমার তো কোনো নিরাপত্তা নাই। এই কারণে আজি আমি এই বিক্ষোভ ধর্মঘটটো কৰিছো, যাতে আমাক এই 10,000 টাকাটো চৰকাৰে মানি লয়। ইমান কষ্ট পৰিশ্ৰম কৰি আমি 1,500 টাকাটো পাওঁ। এটা সিলিন্ডার ভরালে আমাক 1250 টাকা লাগে। সরকারে আমাক মরম চক্রে নাচায় কিয়? ইমান কষ্ট কৰো আমি, চকীদাৰৰ কাম কৰো আমি প্রত্যেকখন স্কুলতে। গতিকে আমি এই বিক্ষোভ ধর্মঘট আমি সরকারের ওচৰত দাবী জনাইছো, আমাক যাতে নিয়মীয়াকৈ 10,000 টাকা আমাক দিয়ে, আৰু ৰন্ধন কৰ্মীসকলে ৰন্ধন কৰাতে আঘাতপ্ৰাপ্ত হলে তাত চিকিৎসাৰ ব্যৱস্থা কৰে। আর মাহর 12 মাহই যাতে আমাক দরমহাটো দিয়ে, আমাক 10 মাহ দরমহা দিয়ে, কিন্তু 12 মাহ নিদিয়ে। আর 60 বছর হলে কাম হেৰুৱাব লগা হলে আমাক 3 লাখ টাকা এটা দিব লাগিব। এইটো আমাৰ চৰকাৰৰ ওচৰত বিলম্ব অনুৰোধ থাকে।